আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। চাওক কি ধুনীয়া এটা পৰিৱেশ, মনোমোহা প্ৰকৃতিৰ সৌন্দৰ্যই বেলেগ আৰু মাছবিলাক ধুনীয়াকৈ পানীত খেলি আছে। আৰু আজি এইটো বছৰত প্ৰথমবাৰ কুঁৱলী দিছে, তো ভিডিঅ'বোৰ অলপ ধোৱা ধোৱা যেন দেখা গৈছে। এইফালে মই বহুত দিন পিছত আমাৰ চব্জিৰ বাগানত আহিছোঁ আৰু মই চব্জি উঠাই আছোঁ আৰু বেঙেনা উঠাই আছোঁ। তো আজিকালি যিহে চব্জিৰ দাম তো সকলো বস্তুৰে 60 টকা 50 টকাৰ ওপৰতেই দাম আৰু তো সেইকাৰণে অলপ চলপ ঘৰত এনেকৈ কিবা কিবি লগাই থ'লে খাব পৰা যায় আৰু তো কিনিব নালাগে আৰু খোৱাটো চলি যায়। সেইকাৰণে আছে কিমান ধুনীয়াকৈ ভোল লাগি আছে। তো আমি বহুত দিন ধৰি এইবিলাক ভোল খাই আছোঁ আৰু ভাত কেৰেলাও খাই আছোঁ। তো এইবিলাক গছবিলাক এতিয়া কাটি দিবই লাগিব আৰু পুৰণা হৈ গৈছে আৰু এতিয়া নতুন নতুন চব্জি লগাব লাগিব, যিহেতু শীতকালীন চব্জিবিলাক তো এইবিলাক আগৰ পুৰণা গছবিলাক কাটি দিব লাগিব। এইবিলাকে চাইছেনে ভাত কেৰেলাবিলাক সৰু সৰু হৈ গৈছে, যিহেতু লাষ্টৰ পিনে আৰু ছিজন শেষ হৈ গৈছে, এতিয়া কাটি দিব লাগিব গছবিলাক। তো বহুকেইটা খোৱাও হৈছে, বেচাও হৈছে আমাৰ ইয়াৰ পৰা। তো তেনেকৈ আপোনালোকে যদি কৰে তো বহুত ৰেহাই পাব আৰু ঘৰত এনেকৈ য'ত ত'ত লগাই দিলেইতো হৈ যায়, এইবিলাক বেছি ঠাই নালাগে আৰু। তো এইফালে চাওক বহুকেইটা ৰাতিপুৱাতে ধুনীয়া ধুনীয়া ফ্ৰেছ চব্জি উঠাই আনিলোঁ। তাৰপিছত ৰাতিপুৱাতে লাল চাহ খোৱা হ'ল বাৰু। এতিয়া আহিছোঁ ৰাতিপুৱাৰ কাৰণে কিবা কিবি বনাবলৈ। কণী বহাই লৈছোঁ, যিহেতু যিহে গৰমটো সেইকাৰণে বেছি কণী দিয়া নাই। সকলোৰে কাৰণে এটা এটা কণী আৰু মাংস আনিছে, মাছ আনিছিলে। তো সকলোখিনি ৰন্ধা বঢ়া হ'ল, বাট ইমান গৰম যিহেতু আৰু পাকঘৰতো এনেই বেছি গৰম থাকে, সেইকাৰণে আজি ভিডিঅ'বোৰ বিশেষভাৱে কৰা নাই। তো ভিডিঅ' কৰিলেওতো কিবা এটা টাইম লাগে তো ইমানেই গৰম। তো ৰান্ধি বাঢ়ি খাই ল'লোঁ। তাৰপিছত গিচনৰ মূৰত এইবিলাক গৰমৰ কাৰণে কিবা কৰিছে। তো কৈ আছিলোঁ গিচনক লৈ যাই চুলিকেইটা ফুৰাই আনক, গিচনক ৰেডি কৰি দিছোঁ। যোৱা এই চেণ্ডেল পিন্ধা গৈ যা বাহিৰত যোৱা, চেণ্ডেল পিন্ধা গৈ যোৱা সেইফালে চাইছে যোৱা। গিচন টাকলা হৈ আহিলে আৰু সেইটো গিচনক ৰেডি কৰি দিছোঁ। তেওঁৰ দেউতাকৰ লগত জুম্মাত যাব। তো অলপ চলপ এনেকৈ সৰুকালৰ পৰা যদি যায় তো তেওঁৰ ডাঙৰ হ'লেও এইটো অভ্যাস থাকি যাব। সেইফালে তেওঁৰ পাঞ্জাবীৰ লগত পাইজামাবিলাক সৰু হৈ গৈছে। তো তেওঁক মই কৈছোঁ যে লুংগি পিন্ধি যোৱা। তেওঁ কৈ আছে নহয় মই নাযাওঁ। কিয় নোযোৱা তেওঁ কৈছে, মানুহে হাঁহিব। চাওকচোন তেওঁৰ সেইটো ব্ৰেইনত আহিছে। তো সৰু যিহেতু মানুহে অলপ চলপ হাঁহিবও পাৰে। তো এনেকুৱা টাইপৰ সকলো বস্তুৱে বুজি পোৱা হৈ গৈছে দিছানে। এইফালে জুম্মাবাৰ হয়তো সপ্তাহটোৰ ভিতৰত শুক্ৰবাৰটো এটা স্পেচিয়েল দিন হয়। তো স্পেচিয়েল দিনত কিবা এটা স্পেচিয়েল বনাই খালে ভাল লাগে। তো জিচনৰ দেউতাকে কৈ গৈছে যে ক্ষীৰ বনাবলৈ, তো মই ইয়াক ধুনীয়াকৈ ক্ষীৰ বনাই লৈছোঁ। তাৰপিছত আৰু গোটেই দিন একো ভিডিঅ' কৰা নাই গৰমৰ কাৰণে। আজিৰ ভিডিঅ'বিলাক স্কিপ কৰিছোঁ। ভিডিঅ' কৰিলেওতো কিবা এটা সময় লাগে সেইকাৰণে কেমেৰাবিলাক ইফাল সিফাল লগাব লাগে। সেইকাৰণে আজি ভিডিঅ' স্কিপ কৰিলোঁ। আৰু সন্ধিয়া হ'ল যিহেতু মাগৰিবৰ নামাজ পঢ়ি ৰুমৰ লাইটবিলাক অন কৰি দিছোঁ। আমাৰ কি হ'ল, লাইটবিলাক দিছে ঠিকেই, কিন্তু এতিয়ালৈকে কোনো ৰুমৰ লাইটবিলাক জ্বলোৱা নাই। তো কামত লাগিলে এটা দুটা লাইট জ্বলোৱা হয় আৰু বিশেষভাৱে এইফালে বাহিৰৰ ফালৰ লাইটকেইটা ৰাতি 7টা 8টালৈকে জ্বলি থাকে আৰু তো লাইটৰো এটা কিবা গৰম থাকে সেইকাৰণে আমি আন্ধাৰতে থাকোঁ আৰু এইটো আমাৰ অভ্যাস হৈ গৈছে। এইফালে ৰাতিও খিৰিকী খুলি দিছোঁ, যিহে গৰম হৈ যায় ৰুমবিলাক, ইমানেই গৰম হৈ যায়। তো সেইবাবে বাহিৰৰ পৰা যাতে অলপ বতাহ চতাহ ৰুমলৈ সোমায়, সেইকাৰণে ৰাতিও খিৰিকীকেইটা খোলা ৰাখিছোঁ। তো এতিয়া অলপ ওপৰলৈ যাওঁ। সেইদিনা যে কিবা কিবি পুলি চুলি গুটি চুটি লগাইছিলোঁ, চাওকচোন কেনেকুৱা হ'ল বাৰু। দিনত যাবই নোৱাৰোঁ, ইমানেই ৰ'দ, ভয় লাগে আৰু ওপৰলৈ গ'লে। এইফালে চাওক মাশাআল্লাহ কিমান ধুনীয়াকৈ হৈ গৈছে, মনটো ভাল লাগি গৈছে দেখি। প্ৰথমবাৰৰ বাবে গুটিবিলাক ধুনীয়াকৈ গজি গৈছে। তো এতিয়া যতন কৰিব লাগিব আৰু তাৰপিছত ওপৰৰ চাদবিলাকত ইমানেই ৰ'দ, গোটেই দিনটো ৰ'দ থাকে, কোনো পিনে আৰু ছাঁ নপৰে। সেইকাৰণে নতুন পুলি চুলি লগালে এইবিলাক অলপ সময়ৰ কাৰণে ছাঁ
ৰাখিব লাগে। সেইকাৰণে মই এই বিচনা এখন আছিলে তাৰ তলতে এইবিলাক সোমাই ৰাখিছোঁ। এয়া চাইছেনে, জলকীয়াৰ গছবিলাকৰ ৰূপটো ভাল এটা দেখা নাই। এয়া শুকাই গৈছে। তথাপিও আশা ৰাখিছোঁ যেন ঠিক হৈ যাব বুলি। এইফালে চাওক, ৰাতিৰ পৰিৱেশ, সকলোৰে ঘৰে ঘৰে লাইটবিলাক অন কৰি দিছে আৰু জ্বলি আছে ধুনীয়াকৈ। কিবা এটা ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে আৰু ওপৰলৈ অলপ বতাহ আহে বাৰু। তো এনেকৈ আমাৰ যিহে অসমৰো উত্তাপ এনেকুৱা যে বাঢ়িব, ইমান সোনকালে যে ইমান বেছি গৰম হৈ যাব তো ভবা নাছিলে কোনেও। তো প্ৰকৃতিক ৰক্ষা কৰিবলৈ হ'লে গছ গছনি বেছি পৰিমাণে ৰুবই লাগিব। এইফালে ওপৰত আহিলে এইটো গছ দেখি আহোঁ, মই মানে নেদেখি নাহোঁ আৰু ভাল লাগে। গছটোৰ প্ৰতি মৰম আহি গৈছে কিবা এটা। তাৰপিছত ৰুমলৈ আহিছোঁ আৰু ঈশানক দি থৈ গৈছিলোঁ খেলনা বস্তু আৰু কিতাপ চিতাপটো। তেওঁ গোটেই দিনটো খেলি মেলি আৰু বাগৰি গৈছে, তো নিজেই টোপনি গৈছে আজি। তো তেনেকৈ যিহেতু গোটেই দিনটো দৌৰি থাকে, তো অলপ চলপ ভাগৰ লাগি গৈছে, সেইকাৰণে তেওঁ নিজে টোপনি গৈছে। দিনতো যিহেতু টোপনি যোৱা নাই, তো ময়ো যিহেতু আজি একেবাৰে দিনত ৰেষ্ট লোৱা নাই, ইটো সিটো কৰি মেলি আৰু যিহে গৰম, ঈশানতো দিনত 3-4 বাৰমান গা ধুব লাগে। তো আমাৰো তেনেকুৱাই হৈ যায় আৰু যিহে গৰম। তো এইফালে আজি ভাবিছোঁ ৰাতিও তেনেকুৱা বিশেষ কাম নাই, তো সেইকাৰণে অলপ ৰেষ্ট ল'ম এতিয়া। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কৰি দিব আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব। তো আজিলৈ ইমানেই। আজিলৈ বাই, গুড নাইট।